স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা সৰ্বসাধাৰণক মাধমাৰ দি পুনৰ ৰন্ধন গেছৰ মূল্য আজিৰ পৰা বৃদ্ধি হৈছে ৰাজ্যত 25 টকাকৈ আজিৰে পৰা ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰা হৈছে আৰু পুনৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজটো আমি আপোনালোকক জনাই আছো আৰু বিগ ব্ৰেকিং নিউজ পুনৰ বৃদ্ধি হ'ল ৰন্ধন গেছৰ মূল্য 25 টকাকৈ বৃদ্ধি কৰা হ'ল প্ৰতিটো গেছৰ দাম পূৰ্বৰ তুলনাত এতিয়া আৰু 25 টকা বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ দাম আৰু গুৱাহাটীত এই মূল্য হৈছে গৈ 883 টকা 883 টকালৈ বৃদ্ধি পাইছে গুৱাহাটীত ৰন্ধন গেছৰ মূল্য আৰু সৰ্বসাধাৰণৰ মূৰত পুনৰ ৰাম টাঙুন চৰকাৰৰ ৰন্ধন গেছৰ মূল্য আজিৰ পৰা 25 টকাকৈ বৃদ্ধি কৰা হৈছে যি নিৰিখত পূৰ্বতে আপুনি অৰ্থাৎ যোৱা মাহলৈকে পাই আছিলে সেই নিৰিখতকৈ 25 টকা অধিক ব্যয় কৰিব লাগিব আপুনি এতিয়াৰ পৰা ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম আজিৰে পৰা 25 টকাকৈ বৃদ্ধি কৰা হৈছে আৰু গুৱাহাটীত এই মূল্য হৈছে গৈ 883 টকা 883 টকালৈকে ৰাজ্যত গুৱাহাটীত বৃদ্ধি পাইছে বিভিন্ন জিলাত ইয়াৰ যি নিৰিখ আছে ইয়াৰ নিৰিখ বেলেগ বেলেগ হ'ব কিন্তু গুৱাহাটীত যদি আপুনি এটা ৰন্ধন গেছৰ ক্ৰয় এটা চিলিণ্ডাৰ আজিৰ তাৰিখত ক্ৰয় কৰে আজি 1 জুলাইত যদি আপুনি ক্ৰয় কৰে তাৰ বাবে আপুনি ব্যয় কৰিব লাগিব 883 টকা আৰু আজিৰ পৰা বলবৎ হোৱাকৈ 25 টকাকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰা হৈছে ৰাজ্যত আৰু সৰ্বসাধাৰণৰ ওপৰত পুনৰ ৰাম টাঙুন য'ত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে গৈ ৰাজ্যত প্ৰায় 95 টকা হৈছে গৈ পেট্ৰলৰ মূল্য গুৱাহাটীত যদি আপুনি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ চাই তেতিয়াহ'লে প্ৰায় 95 টকা হৈছে আৰু তেনে সময়ত এতিয়া ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য আজিৰে পৰা 25 টকাকৈ বৃদ্ধি পাইছে আৰু সৰ্বসাধাৰণৰ মূৰত পুনৰ ৰাম টাঙুন সবিশেষ কথা পাতিবলৈ আৰু সবিশেষ তথ্যলৈ মই সংযুক্ত হৈছো আনটো ষ্টুডিঅ'ৰ পৰা মোৰ সহযোগী আছে ঋতুৰাজ মই আপোনাৰ ওচৰলৈ আহিছো সৰ্বসাধাৰণক ৰাম টাঙুন 25 টকাকৈ বৃদ্ধি কৰা হৈছে এটা ৰন্ধন গেছৰ যি চিলিণ্ডাৰ আছে তাৰ মূল্য আজিৰ পৰা বৃদ্ধি পাইছে আপোনাৰ হাতত সবিশেষ তথ্য আছে মই আপোনাৰ ওচৰলৈ আহিছো নিশ্চয়কৈ দীক্ষিত শৰ্মা এই মুহূৰ্তত ক'ব লাগিব যি সময়ত কোভিড সৃষ্ট পৰিৱেশ আৰু এই কোভিড সৃষ্ট পৰিৱেশৰ সময়ছোৱাত প্ৰায় 1.5 বছৰ ধৰি অৰ্থনৈতিকভাৱে জুৰুলা হৈ আছে সমগ্ৰ বিশ্ব আৰু তাৰ মাজতেই এতিয়া দেশৰ জনসাধাৰণৰ মূৰত ৰাম টাঙুন বুলি ক'ব লাগিব কিয়নো যি সময়ত মূল্য বৃদ্ধিয়ে গ্ৰাস কৰিছে সমগ্ৰ ৰাজ্য তাৰ মাজতেই আজিৰ দিনটোত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত 25 টকাকৈ আজিৰ দিনটোত বৃদ্ধি পোৱা পৰিলক্ষিত হ'ল আৰু তাৰ পাছত এতিয়া সমগ্ৰ ৰাজ্যজুৰি বিষয়টোৰ সন্দৰ্ভত আৰম্ভ হৈছে চৰ্চা মই যদি এই মুহূৰ্তত এখন বিশেষ লিষ্ট দেখুৱাওঁ প্ৰাইচ লিষ্ট যিখন প্ৰাইচ লিষ্টত জুন মাহত বাক্সা জিলাত 875 টকা আছিল প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কিন্তু আজিৰ দিনটোত যদিহে চাবলৈ যায় তেনেহ'লে 875 টকাৰ লগত 25 টকা যোগ হ'ব আজিৰ দিনটোৰ পৰা এয়া বাক্সা জিলাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৰাজ্যৰ কোন জিলাসমূহত কেনেধৰণৰ দাম প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কেনেধৰণৰ দাম সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ এই মুহূৰ্তত দেখুৱাই আছোঁ এখন বিশেষ তালিকা যিখন তালিকাত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দামসমূহ ইয়াত স্পষ্টকৈ উল্লেখ আছে ইয়াত যদি চাবলৈ যোৱা যায় বৰপেটা জিলাত 851 টকা 50 পইচা আছিল ইয়াৰ পূৰ্বতে অৰ্থাৎ জুন মাহলৈকে কিন্তু আজিৰ দিনটোত ইয়াত 25 টকা যোগ হ'ব বিশ্বনাথত 875 টকা আছিল জুন মাহলৈকে কিন্তু এতিয়া ইয়াত 25 টকা যোগ হৈ 900ৰ ঘৰ অতিক্ৰম কৰিছে বিশ্বনাথত বঙাইগাঁৱত 843 টকা আছিল 843 টকাৰ লগত এতিয়া 25 টকা ইয়াত যোগ হ'ব আজিৰ দিনটোৰ পৰা ইফালে কাছাৰতো 944 টকা আছিল 944 টকাৰ সমান্তৰালকৈ এতিয়া 25 টকা ইয়াত আজিৰ পৰা সংলগ্ন হৈছে ইফালে চৰাইদেউত জুন মাহলৈকে আছিল 825 টকা আৰু এতিয়া আজিৰ দিনটোত 25 টকা যোগ হৈ 850 টকা হৈছে গৈ চৰাইদেউত ইফালে চিৰাং জিলাৰ যদি বাতৰি চাবলৈ যোৱা যায় তেনেহ'লে চিৰাং জিলাত ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম জুন মাহলৈকে আছিল 843 টকা কিন্তু আজিৰ দিনটোত 25 টকা ইয়াত যোগ হৈছে দৰঙত 866 টকা 50 পইচা আছিল কিন্তু আজিৰ দিনটোত বৃদ্ধি পোৱা পৰিলক্ষিত হ'ল ইফালে ধেমাজিত জুন মাহলৈকে আছিল 875 টকা আৰু আজিৰ দিনটোৰ পৰা ধেমাজিত প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হৈছে 900 টকা ধুবুৰীত 851 টকা 50 পইচা আছিল জুন মাহৰ হিচাপ কিন্তু আজিৰ দিনটোত ইয়াত যোগ হৈছে 25 টকা
বৃদ্ধি পাইছে 25 টকা ৰামটাঙোন সোধোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ জনসাধাৰণৰ মূৰত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ জুই চাই দাম দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত ডিব্ৰুগড়ৰ বাতৰি লৈ আহিছোঁ ডিব্ৰুগড়ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কিমান দাম জুন মাহত 808 টকা আছিল প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ডিব্ৰুগড়ত কিন্তু আজিৰ দিনটোৰ পৰা 25 টকা তাতো বৃদ্ধি পাইছে ডিমা হাছাওত 881 টকা 50 পইচা আছিল প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম জুন মাহত কিন্তু আজিৰ দিনটোত 25 টকা বৃদ্ধি পাই 900ৰ ঘৰ অতিক্ৰম কৰিছে ডিমা হাছাওত ইফালে গোৱালপাৰাতো একেই পৰিৱেশ গোৱালপাৰাত 875 টকা 50 পইচা আছিল আৰু আজিৰ দিনটোৰ পৰা 900 টকা 50 পইচালৈ বৃদ্ধি পালে ঠিক একেদৰে গুৱাহাটী মহানগৰীটো দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীটো একেই পৰিৱেশ গুৱাহাটী মহানগৰীৰ পৰিৱেশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ গুৱাহাটীত 858 টকা আছিল জুন মাহৰ পৰিৱেশ কিন্তু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ সমান্তৰালকৈ হাইলাকান্দিটো 952 টকা আছিল আৰু 952 টকাৰ পাছত এতিয়া বৃদ্ধি পাই হ'লগৈ 975 টকা হাইলাকান্দিত ঠিক এইদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে কেৱল ৰন্ধন গেছেই নহয় বিভিন্ন ধৰণৰ পেট্ৰলজাত সামগ্ৰী অথবা খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে পেট্ৰল ডিজেলৰ দামো বৃদ্ধি পাইছে আৰু তাৰ সমান্তৰালকৈ এতিয়া ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে ৰামটাঙোন সোধাইছে ৰাজ্যৰ জনসাধাৰণৰ মূৰত দীক্ষিত শৰ্মা হয় ঋতুৰাজ ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত যদি চোৱা যায় ৰাজ্যত ৰাজ্যবাসীক পুনৰ ৰামটাঙোন দিয়া হৈছে আৰু ৰন্ধন গেছৰ মূল্য আজিৰে পৰা 25 টকাকৈ বৃদ্ধি পাইছে পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য 25 টকাকৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি পোৱাৰ লগে লগে গুৱাহাটীত আজিৰ তাৰিখত এটা ৰন্ধন গেছৰ মূল্য হৈছে গৈ 883 টকা